নমস্কাৰ প্ৰথম খবৰৰ এক বিশেষ অনুষ্ঠান ভাগ্যলিপিৰ আন এটা খণ্ডলৈ মনামিকে আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰতিটো খণ্ডত আপোনালোকৰ ভাগ্যৰ লগত জড়িত বিভিন্ন সমস্যা পাৰিবাৰিক অশান্তি লগতে আপোনালোকে চাকৰিক লৈ চিন্তিত হৈ পৰিছে সন্তানক লৈ আপোনালোকে চিন্তিত হৈ পৰিছে তেতিয়া হলে প্ৰতিটো খণ্ডতে আমাৰ হৈতে এগৰাকীকৈ বিশিষ্ট লোক উপস্থিত থাকে আৰু আজিও তেনে এগৰাকী বিশিষ্ট লোক উপস্থিত আছে আমি তেখেতৰ হৈতে চিনাকি কৰাই দিম কিন্তু তাৰ প্ৰাক মুহূৰ্তত কৈছো ইতিমধ্যে নৱৰাত্ৰি আৰম্ভ হৈছে নৱৰাত্ৰি যেহেতু দেৱীৰ 9টা ৰূপক পূজা কৰা হয় আজিৰ দিনটোতো দেৱীৰ পূজা অৰ্চনা কৰা হৈছে নৱৰাত্ৰি কি নৱৰাত্ৰিৰ তাৎপৰ্য কি দেৱীৰ কি ৰূপক পূজা অৰ্চনা কৰা হয় আজি আমি কথা পাতিম আমাৰ হৈতে উপস্থিত আছে আমি আমন্ত্ৰণ জনাই আনিছো কেপি আৰু লাল কিতাপ এক্সপাৰ্ট জ্যোতিষী তাপস ঘোষক তাপস আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম আৰু নৱৰাত্ৰিৰ মোৰ হিয়া ভৰা প্ৰীতি আৰু শুভেচ্ছা সকলোকে আৰু ইতিমধ্যে আমি যেটো কৈছো নৱৰাত্ৰি আৰম্ভ হৈছে আজিৰ দিনটোৰ পৰাই দেৱীৰ 9টা ৰূপক প্ৰত্যেক দিনাই পূজা অৰ্চনা কৰা হ'ব আমি পলম নকৰি আজিৰ দিনটোত দেৱীকনো কোনটো ৰূপত পূজা অৰ্চনা কৰা হয় আৰু কি নিয়ম আজিৰ দিনটোত আছে আপোনাৰ পৰা প্ৰথমে হেয়া জানিম প্ৰথমত জানিব লাগিব যে দেৱী দুৰ্গা সপ্তশতীত বৰ্ণনা কৰা হৈছে যে নৱৰাত্ৰিৰ পালিব লগা 9টা ৰূপৰ কথা শৈলপুত্ৰী ব্ৰহ্মচাৰিণী চন্দ্ৰঘণ্টা কুষ্মাণ্ডা স্কন্দমাতা কাত্যায়নী কালৰাত্ৰি মহাগৌৰী তথা সিদ্ধিদাত্ৰী ব্ৰহ্মা আৰু মাৰ্কণ্ডেয় যেতিয়া কনভাৰসেশন কৰিছে তেতিয়া ব্ৰহ্মাই এই দিব্য 9টা নামৰ উল্লেখ কৰিছে যেটো দেৱী কবজত বৰ্ণনা পোৱা যায় ইয়াতে কোৱা হৈছে যে প্ৰথম ৰূপত দেৱী শৈলপুত্ৰী শৈল মানে পৰ্বত আৰু পুত্ৰী মানে কন্যা অৰ্থাৎ যেতিয়া পৰ্বতৰাজ হিমবান বা হিমালয়ৰ গৃহত ভগৱতী পাৰ্বতী ৰূপত অৱতাৰ ললে মনুষ্যজনিত জন্ম ললে সেই ৰূপত ভগৱতী শৈলপুত্ৰী যেহেতু পৰ্বত কন্যা হেহে ভগৱতী পৰ্বতৰ কন্যা ৰূপত গ্ৰীন ড্ৰেছত এপিয়াৰ হয় সো আজিৰ ডেটত ভগৱতী গ্ৰীন বস্তু লাইক গ্ৰীন পান দেন আমি যদি শিলিখা আৰু লগতে গ্ৰীন ইলাইচি ছোটি ইলাইচি এইবোৰ বস্তু যদি আমি ভগৱতীক অৰ্পণ কৰো সো তেনেহলে আমাৰ ভাগ্যোন্নতি ঘটিব আৰু বুধজনিত যিমান প্ৰবলেম আছে মাৰ্কিউৰি ৰিলেটেড প্ৰবলেম লাইক স্পিচ প্ৰবলেম ইএনটি প্ৰবলেম আমাৰ কমন হ'ব তাপস ঘোষ আৰু আপোনাৰ জৰিয়তে বিভিন্ন কথা জানিম কিন্তু এইহতে আমাৰ প্ৰথমটো ফোন কল আহিছে আমি লৈছো হেল্ল' নমস্কাৰ জনাইছো আপোনাক আপুনি কি জানিব বিচাৰিছে আপোনাৰ নামটো আৰু ঠিকনাটো ক'ব হেল্ল' আমি শুনিছো আপোনাৰ নামটো ক'ব আপুনি কি জানিব বিচাৰিছে ক'ব মই বৰবেটাৰ পৰা কৈছিলো হয় ক'ব লৰাটোৰ বিষয়ে জানিব খুজিছিলো লৰাটোৰ নাম ক'ব আপুনি দেৱজিত শৰ্মা কি জানিব বিচাৰিছে তাৰ চাকৰি আৰু ভাগ্যখন কেনেকুৱা চাকৰি আৰু ভাগ্য ঠিক আছে আপুনি 1 পৰা 9 লৈকে এটা সংখ্যা লৈ লওক 1 পৰা 9 ৰ ভিতৰত যিকোনো এটা শব্দ আপুনি ল'ব আৰু সেই সংখ্যাটো আমাক জনাই দিব 4 লৈছে ঠিক আছে আমি ইতিমধ্যে প্ৰতিগৰাকী দৰ্শকক কৈছো যোগাযোগৰ নম্বৰ টেলিভিছনৰ পৰ্দাত দিয়া আছে আপোনালোকে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধান দিবৰ বাবে বা সমাধান জানিবৰ বাবে লগতে নৱৰাত্ৰিৰ বিষয়ে জানিব হলে আপোনালোকে টেলিভিছনৰ পৰ্দাত দিয়া যোগাযোগ নম্বৰৰ সৈতে যোগাযোগ কৰি তাপস ঘোষৰ পৰা আপোনালোকে বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব হয় আপোনাৰ পুত্ৰৰ যদি আমি প্ৰশ্ন কুণ্ডলী চাও তাতে ৰাহু দ্বিতীয় গৃহত অধিষ্ঠান কৰিছে which is called ধন ভাৱ or the house of finance or কুটুম্ব ৰাহুৰ নক্ষত্ৰপতি মংগল 6 হাউসত বহিছে which is house of service along with that Saturn বহিছে লগ্নত সো আমি কনক্লুড কৰিব পাৰো যে তেও যদি somewhere online related anything like online business বা online job বা anything which is related with gadgets or electronics যদি তেও business বা এনেকা কোনো segmentত যদি জবৰ কাৰণে এপ্লাই কৰে that will be fruitful তেও এটা সৰু ৰেমেডি দিব কটন ক্লথ হোৱাইট বগা কালাৰৰ সুতিৰ কাপোৰ কিনি কেনে হেকেইটাক ৰুমালৰ নিচিনা সৰু সৰু 21 পিসেস কৰি এভৰি স্যাটাৰডে এটা হোৱাইট কালাৰৰ ৰুমাল লৈ তেওক ক'ব যে যি কোনো মন্দিৰৰ 4টা মান স্টেপস অকনমান মুছি দিবলৈ তাৰ পিছত সেই বগা ৰুমালটো যদি ডাস্টবিনত পেলাই দিয়ে দেন অ্যাকৰ্ডিং টু লাল কিতাব দিস ইজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট ৰেমেডি অফ ৰাহু সো তেওঁৰ শীঘ্ৰে ভাল জব লাগিব আৰু যদি আমি সময় চাও তেনেহলে 2025 ৰ মিডলত এৰাউণ্ড জুন 13 ৰ ফালে তেওঁৰ জব লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ ফোন কৰাৰ বাবে আকৌ এটা ফোন কল আছে আমি লৈ লৈছো হেল্ল' নমস্কাৰ জনাইছো আপোনাক কি জানিব বিচাৰিছে আপোনাৰ ঠিকনাটো ক'ব হয় মই নগাঁৱৰ পৰা কৈছিলো নগাঁৱৰ পৰা কৈছে জনাব আপুনি কি জানিব বিচাৰিছে মই আপোনাৰ ভৱিষ্যত আৰু চাকৰিৰ বিষয়ে জানিব বিচাৰিছিলো ভৱিষ্যত আৰু চাকৰি আপোনাৰ নামটো ক'ব ধ্ৰুৱজ্যোতি বৰা 1 পৰা 9 ৰ ভিতৰত যিকোনো এটা সংখ্যা আপুনি ল'ব আৰু সেই সংখ্যাটো আমাক জনাই দিব হয় আপোনাৰ 5 হয় 5 লৈছে
জব আৰু ভৱিষ্যত হয় হয় সব আপোনাৰ যদি প্ৰশ্নকুণ্ডলী দেখা যায় তেনেহলে আপোনাৰ ভাগ্যস্থানত নৱমত সূৰ্য বহিছে আৰু লগতে সূৰ্যৰ অতিব মিত্ৰ বুধ বহিছে লগতে চন্দ্ৰ the only thing is along with moon and these other planets তাতে কেতু বহিছে সো কোৱা হৈছে যে চন্দ্ৰৰ আটাইতকৈ ডাঙৰ যদি শত্ৰু হয় দ্যাট ইজ কেতু केतुर प्रभाव केनेकुआ केतु 3 बार केतुत लाल किताबत कोआ होइसे 3 टांग वाला कुत्ता यानी हर एक काम को 3 बार बिगाड़ने वाला सो आपुनी केतुर পৰা বাসিবলৈ কেটা ৰেমেডি কৰিব লাগিব আপুনি এটা কাম কৰিব গোল্ডৰ দুটা ইয়াৰিং বনাই কৰ্ণ ছেদন কৰিব মানে কানটো ফুটা কৰি থাৰ্সডে দিনা ধাৰণ কৰিব আৰু লগতে कम से कम 21 वेडनेसडे 21 টা বুধবাৰ লৈকে গণেশ মন্দিৰত দুবৰীৰ ঘাহ অৰ্পণ কৰিব তেনেহলে আপোনাৰ চাকৰিৰ জায়গাটো ভাল হ'ব আৰু সৌভাগ্যত যিমানখিনি বিঘ্ন আহিছে সেইবোৰ দমন হৈ যাব এন্ড যদি ৰেমেডি ভালকে কৰা যায় তেনেহলে উইদিন 45 ডেজ লৈকে আপোনাৰ কিবা এটা উন্নতি হ'ব পাৰে ৰাহু তৃতীয় স্থানত বহিছে দ্যাট ইজ অলসো কল্ড দ্য বাহুবল দ্য এনাৰ্জি সো থাৰ্ড হাউসত ৰাহু বহি আপোনাক উন্নতি অলৰেডি দিব চন্দ্ৰ আৰু কেতুৰ যেটো মই ৰেমেডি কলো গোল্ডৰ ইয়াৰিং হেতু কৰিলে অলৰেডি আপোনাৰ প্ৰবলেমছবোৰ সলভ হৈ যাব ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ ফোন কৰাৰ বাবে দৰ্শকসকল যোগাযোগ নম্বৰ দিয়া আছে আপোনালোকে আমাৰ সৈতে কথা পাতিব পাৰিবা আগো এটা ফোন কল আহিছে আমি হেতু লৈছো হেল্ল' নমস্কাৰ জনাইছো আপুনি কোনে কৈছে কি জানিব বিচাৰিছে অংকুৰৰ পৰা কৈছে আপুনি কি জানিব বিচাৰিছে মোৰ ল'ৰাটোৰ ফিউচাৰ ভৱিষ্যতৰ বিষয়ে ল'ৰাটোৰ বিষয়ে কি জানিব আপুনি কি হ'ব আপুনি কি জানিব বিচাৰিছে আকৌ এবাৰ ক'ব ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে চাকৰিৰ কথা জানিব বিচাৰিছে ল'ৰাৰ নাম ক'ব অংকুৰ মিলি কি ক'লে অংকুৰ মিলি অংকুৰ একৰ পৰা 9 লৈকে এটা সংখ্যা ল'ব আবে 5 লৈছে বাৰু 5 লৈছে আজি সবে 5 এ লৈ আছে হয় চাওক এটা বস্তু লক্ষণ কৰিবলগীয়া যে আপোনাৰ পুত্ৰ সন্তানৰ যেটো প্ৰশ্নকুণ্ডলী হৈছে সেই প্ৰশ্নকুণ্ডলীত মোস্ট অফ দা হাউজৰ কাস্পল সাবলৰ্ড বা আমি যদি হাউজৰ অধিপতি কও নৰ্মাল ল্যাঙ্গুৱেজত তেনেহলে কাস্পল সাবলৰ্ড স্যাটাৰ্ন আহিছে স্যাটাৰ্ন যেতিয়াই আহে তেতিয়া এটা বস্তু লক্ষণীয় যে যি কোনো বস্তুত কিন্তু সময় লাগিব এটা বুজিব লাগিব যে শনি সূৰ্যৰ পুত্ৰ হয় তেওঁ কামত অকনমান স্লো কৰিব পাৰে বাট তেওঁ কামক নষ্ট নকৰে শনিৰ এটাই লজিক যে ঝুকনে वाला पौधे में फल लगता है माने যেতিয়া ফল লাগাৰ সময় আহে তেনেকে গছটো জেনেকে ঝুকি যায় তেনেকে আপোনাৰ পুত্ৰক কব যে যি কোনো প্ৰবলেমছৰ পৰা হি নিডছ টু আন্ডাৰষ্টেণ্ড দা লেসন যিবোৰ লেসন এটা প্ৰবলেমৰ পৰা লেসনবোৰ যদি শিকি কাম কৰে দেন শনিৰ প্ৰবলেমৰ পৰা মুক্তি পাই যাব শনিৰ আটাইতকৈ ভাল ৰেমেডি হৈছে সল্টি ফুড মানে নিমখীয়া কিছু খোৱাৰ দ্ৰব্য লেবাৰছক ডোনেট কৰা আই ৰিপিট ইয়াতে ভিখাৰীক ডোনেট কৰিব লগিয়া কথা কোৱা নাই শনি হৈছে হাৰ্ড ওয়ার্ক আৰু ভিখাৰী হৈছে সামৱেৰ কেতু এনাৰ্জি দা ডিটাচমেন্ট সো লেবাৰছক এভৰি স্যাটাৰডে ইদাৰ আপুনি নিজে বা আপোনাৰ পুত্ৰ সন্তানে 8টা সামোসা বা কচুৰি লেবাৰছক ডোনেট কৰি দিব লেবাৰছ যি কোনো নম্বৰৰ হ'ব পাৰে 2টা 3টা সামোসা 8টা হ'ব লাগিব ইমানখিনি ৰেমেডি যদি 11 দিন লৈকে কৰা যায় দেন আশা কৰিব পাৰিছো যে উইদিন 60 ডেজ কিবা এটা ভাল আপুনি দেখিবলৈ পাৰিব আৰু যদি বিদ্যাস্থান চাও then again like fourth kaspal sublord fifth kaspal sublord hoy khonir remedy teor bhagyo aru bidya duta sthanote unnoti hobo teor kom se kom 7ta hausor kaspal sublord khoni hoy khoni pradhan rashi ঠিক আছে আমালৈ ফোন কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো তাপো যেহেতু আমি কথা পাতি আছিলো ইতিমধ্যে নৱৰাত্ৰি আৰম্ভ হৈছে আজিৰ পৰা দেৱীৰ 9টা ৰূপক পূজা কৰা হ'ব কি ৰূপত পূজা কৰা হ'ব জানিম যে আকৌ এটা ফোন কল আছে আমি হেতু লৈছো হেল্ল' নমস্কাৰ জনাইছো আপুনি কোনে কৈছে কি জানিব বিচাৰিছে হেল্ল' আমি শুনি আছো আপুনি কি জানিব বিচাৰিছে আকৌ এবাৰ ক'ব মোৰ ল'ৰাটোৰ বিষয়ে জানিব ল'ৰাটোৰ নামটো ক'ব লগতে কি জানিব বিচাৰিছে হেয়া আমাক জনাব জুবিন চৌধুৰী ল'ৰাটো পঢ়া-শুনাটো ভাল চাকৰি বাকৰি হয় নাই পঢ়া-শুনাত ভাল চাকৰিৰ কথা জানিব বিচাৰিছে ল'ৰাটোৰ নামটো আকৌ এবাৰ ক'ব জুবিন চৌধুৰী একৰ পৰা 9 লৈকে এটা সংখ্যা ল'ব 7 লৈছে এটা এটা বস্তু লক্ষণ কৰিবলগীয়া আপুনি এটা সংখ্যা লৈছে 7 which is the number of detachment psychic intuition and somewhere like keeping ourselves like far from all the close ones
7 নম্বৰৰ মানুহবোৰ বেসিক্যালি আনৰ লগত ফটককে মিলিবলৈ অকনমান টান পায় সো ফাৰ্স্ট দ্য মোস্ট ইম্পৰ্টেন্ট থিং আপোনাৰ পুত্ৰ সন্তানক যেটো মই এডভাইস কৰিম হি নিডছ টু স্পীক ইন ফ্ৰণ্ট অফ পিপল মানুহৰ ওচৰত নিজক ব্যক্ত কৰা নিজৰ এক্সপেৰিয়েন্স নিজৰ এক্সপ্ৰেছনবোৰ ভালকে এক্সপ্ৰেছ কৰা লগতে আমি যদি শনিৰ প্লেসমেন্ট চাও দ্যাট ইজ নট গুড অকনমান প্ৰবলেম দেখা গৈছে তেওঁ ছায়াদান কৰিব দিব ছায়াদান মানে তেওঁ ক'ব প্ৰতিটা শনিবাৰে তেওঁ এটা মাটিৰ মালৈ মানে মাটিৰ এটা বল লৈ তাতে সৰিয়হৰ তেল আৰু এটা 1 টকাৰ coin which is the iron coin হেতু দি কেনে নিজৰ মুখ দেখিবলৈ দিব এনেকা এংগলত দেখিব দিব যাতে তেওঁৰ মনি দুটা তেলত মানে দেখিব লগিয়া হয় দেখাৰ পাছত হেই অয়েলটো কোনো আহত গছৰ গুৰিত ৰাখি আহি যাব বা কোনো ভিখাৰীক ডোনেট কৰি দিব 11টা বা 21টা শনিবাৰ লৈকে ছায়াদান কৰাৰ পাছত তেওঁৰ যিবোৰ জব ৰিলেটেড ইস্যুজ হয় তাতে তেওঁ অকনমান ৰিলিফ পাই যাব ছায়া হৈছে শনিৰ মাতৃ ছায়াৰ পৰা শনিৰ উৎপত্তি হৈছে হেহে আমি যেতিয়া ছায়াদান কৰো তেতিয়া শনিৰ বিশিষ্ট কৃপা আমাৰ ওপৰত বৰ্ষিত হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো ফোন কৰাৰ বাবে তাপস ইতিমধ্যে আমি কৈছো নৱৰাত্ৰিৰ বিষয়ে বা আমি দেৱীৰ নটাৰ ওপৰৰ বিষয়ে জানিব বিচাৰিছো কি ৰূপত পূজা কৰা হ'ব বা নৱৰাত্ৰিত কেনে সো যেনেকৈ মই প্ৰথমতে নটা দেৱীৰ নাম অলৰেডি কৈছো মই আৰু এবাৰ ৰিপিট কৰি দিম যে প্ৰথমম শৈলপুত্ৰেতি দ্বিতীয়ম ব্ৰহ্মচাৰিণী তৃতীয়ম চন্দ্ৰঘণ্টেতি কুষ্মাণ্ডেতি চতুৰ্থকম পঞ্চমম স্কন্দমাত্ৰেতি ষষ্ঠে কাত্যায়নীতি চ সপ্তমম কালরাত্রিতি মহাগৌরিতি षष्ठमम নবমম সিদ্ধিদাত্রিতি নবদুর্গা প্রকৃতিতা উক্তান্যতানি নামানি ব্রহ্মণৈব মহাত্মনা অগ্নিনদজ্জমানস্তু শত্রুমধ্যগতারণে বিষমে দুর্গামে চৈব ভয়ার্তা শরণম গতা অর্থাৎ মার্কণ্ডে মুনিক ব্রহ্মাই কৈছে যে হে মুনি শ্রেষ্ঠ এই নটা নাম যদি কোনোবা অগ্নিত লৈছে অগ্নি নিবি যাব শত্ৰুৰ মাজত লৈছে শত্ৰু সমন হ'ব ভয়াৰ্তা বিশনাংগতা মানে ভয়াৰ্ত হৈ দুখটো যদি কোনোবা এই নাম লৈছে তেওঁৰ দুখ দূৰ হ'ব এটা এটা বস্তু লক্ষণীয় হয় যে আমি নৱৰাত্ৰি কৈছো হয় হয় কিন্তু আমি নব দিবস নাই কোৱা কিয়নো দুৰ্গা সপ্তশতী দেৱীয়ে কৈছে যে কালৰাত্ৰি মহৰাত্ৰি ঘোৰৰাত্ৰিশ্য দাৰুণা চাৰিটা গ্ৰেট নাইট 4 গ্ৰেট নাইটস আৰ देयर তো কালৰাত্ৰি হৈছে দীপাৱলী মহৰাত্ৰি হৈছে কৃষ্ণ জন্মাষ্টমী তাৰ মাজত দাৰুণ ৰাত্ৰি হৈছে হোলিকা দহন তেনেকে নৱৰাত্ৰি ৰাত্ৰিৰ মাহাত্ম্য হিন্দু শাস্ত্ৰত বা তন্ত্ৰ শাস্ত্ৰত অতিকৈ গহীন সো এই ৰাত্ৰিৰ সময়ত আমি যদি আফটাৰ 12 ভগৱতীৰ কাৰণে যি কোনো নৈবেদ্য উৎসৰ্গ কৰো বা ভগৱতীৰ একাক্ষৰী বীজ মন্ত্ৰ হ্ৰীং আমি জানিম কি আসলতে দেৱীক উৎসৰ্গ কৰিব লাগে আমি সেই বিষয়ে জানিম আকৌ এটা ফোন কল আছে আমি খেয়াল লৈছো নমস্কাৰ জনাইছো আপোনাক কি জানিব বিচাৰিছে আপোনাৰ নামটো জনাব নমস্কাৰ নমস্কাৰ আপুনি ক'ব কি জানিব বিচাৰিছে মোৰ ল'ৰা বিষয়ে জানিব বিচাৰিছো হয় ল'ৰাটোৰ নাম ক'ব কি জানিব বিচাৰিছে ক'ব ল'ৰাটো এনে উদিত হেৰিয়াৰ নাম কুস্তি নাম এনে নয়ন নিশান শৰ্মা কলেজত নামটো কি ক'লে নয়ন নিশান শৰ্মা নিশান শৰ্মা আপুনি কি জানিব বিচাৰিছে তাৰমানে সেই বেংকৰ কোচিং কৰি আছে ৰেলৱেৰ চাকৰি কেনেকা হ'ব কি মিলিব আপুনি 1 পৰা 9 লৈকে এটা সংখ্যা লৈ ল'ব হয় 8 নম্বৰটো 8 নম্বৰ লৈছে তেওঁৰ যিকোনো কামত বিঘ্ন আহে আপুনি যেটো নম্বৰ লৈছে সো আমি যদি ভেদিক নিউমেৰলজি চাও তাতে 8 হৈছে শনিৰ সংখ্যা যেটো বস্তুবোৰ লাহে লাহে কৰে এতিয়া বস্তুত মই কৈছো যে লাহে লাহে হয় বাট কেনসেল নহয় হেতু বুজিব লগিয়া বস্তু এতিয়া আমি যদি জবৰ স্থানটো চাও তেনেহলে আমাৰ কেপি এষ্ট্ৰলজিত প্ৰশ্ন কুণ্ডলীৰ অনুসৰি তেওঁৰ 6th কাস্পল সাব লৰ্ড দ্য ওনাৰ অফ সাৰ্ভিস তাতে দেখা গৈছে শনি অধিপতি আৰু আপুনি নম্বৰ লৈছে 8 শনিৰ কাস্পল শনিৰ ষ্টাৰ লৰ্ড হৈছে জুপিটাৰ আৰু সাব লৰ্ড अगेन জুপিটাৰ জুপিটাৰ 4th বহিছে আপুনি নিজৰ পুত্ৰক এটা কথা ক'ব যেতিয়াই ঘৰৰ পৰা বাহিৰত যাব তেতিয়া তেওঁক নিজৰ আইজ আৰু নোজ এবাৰ ক্লিন কৰি তাৰ পিছত ঘৰৰ পৰা ওলাবলৈ দিব আৰু তেওঁক ক'ব যিকোনো মানুহে যেতিয়া তেওঁক কিবা গ্লাছ হোক যিকোনো বস্তু হোক মানে ফুটুককে হাতটো এনেকে পাতিব নিদিব हाथ नॉर्मल रखिब দিব কিয়নো लाइक चौथे में अगर जुपिटर बैठता है तो उनको हाथ फैलाना नहीं चाहिए सेकेंड कथा चतुर्थ स्थान जुपिटर बहिले तेतिया मातृ साक्षात गुरुतुल्य है তেওঁক এটা ৰেমেডি আপুনি ভিডিওটোৱে দেখাই দিব আপুনি কলে বিলিভ নকৰিব আপুনি কব যে নিজৰ মাৰ ভৰি ডেইলি আৰ্লি মৰ্নিং টাচ কৰিব দিব আৰু লাষ্ট এটা ৰেমেডি দিব তেওঁক কব যে স্টাৰ্টিং ফ্ৰম এনি মানডে অকনমান কেঁচা গাখীৰত 3 দানা সেফ্ৰন মিক্স কৰি তেওঁক আৰ্লি মৰ্নিং বাসি মুহ ডেইলি খাবলৈ দিব আফটাৰ ইনটেকিং দ্যাট 15 মিনিট লৈকে তেওঁ একো নাখাব একো ব্ৰাশ নকৰিব continuously 43 days করিব আৰু লগতে এটা ডোনেশন করিব দিব তেও কব মাহত এবাৰ বা ছমাহত এবাৰ যেটো সুবিধা হয় মিনিমাম 100 লেবাৰ্স বা 100 বেগাৰ্সক সল্টি ফুড খুৱাব দিব কিয়নো শনিৰ প্লেসমেন্ট এই কুণ্ডলিত ঋণ যুক্ত হয় শনিৰ পিতৃ ঋণ দেখা গৈছে কুণ্ডলিত ধন্যবাদ জ্ঞাপন কৰিছো আকৌ এটা ফোন কল আহিছে আমি লৈ লৈছো নমস্কাৰ জনাইছো আপোনাক কোনে কৈছে কি জানিব বিচাৰিছে হেল্ল হয় আমি শুনিছো আপুনি কি জানিব বিচাৰিছে হেয়া কব নামটো হৈছে জুনু দেৱী বিচাৰিছে আপুনি চাই দিব
কি জানিব বিচাৰিছে আপুনি বৰ্তমান সময় কেনেকুৱা চলি আছে আপোনাৰ সময় কেনেকুৱা চলি আছে আপুনি 1 পৰা 9 লৈকে এটা সংখ্যা ল'বচোন বা 3 লৈছে তেখেতে বৰ্তমান সময় কেনেকুৱা চলি আছে সেয়া জানিব বিচাৰিছে চাওক আপুনি যদি নিজৰ ভাগ্যৰ বিষয়ে জানিব খোজে বা বৰ্তমান টাইম দেন মই 9th কাস্পল সাবলৰ্ডক লৈ কাম কৰিলো তাতে ৰাহু আহিছে 9th কাস্পল সাবলৰ্ডৰ ষ্টাৰ লৰ্ড আহিছে শনি আৰু লগতে আহিছে মংগল এতিয়া জানিব লাগিব যে ৰাহু আৰু শনি যেতিয়াই টুগেদাৰ হয় তেতিয়া শনিৰ ওপৰত একৰ্ডিং টু লাল কিতাপ ৰাহুৰ প্ৰভাৱ বেছিকে হয় সো আপোনাৰ ভয়েসটো বুজা গৈছে যে আপোনাৰ ৰাহুৰ প্ৰভাৱখিনি বেছি এণ্ড মোষ্টলি দিস ইজ নেগেটিভ প্লেচমেন্ট অফ ৰাহু সো ৰাহুৰ যিবোৰ ৰেমেডি কৰিবলগীয়া আছে সেইবোৰ কৰিব আপুনি মান্থলি এবাৰ যিকোনো সুইপাৰক ৰাহুৰ যিবোৰ বস্তু আছে যেনেকৈ আপুনি কলা কাপোৰ লগতে জটাবালা নাৰিয়েল ব্ল্যাক তিল কলা তিল যিবোৰ বস্তু হয় সেইবোৰ সুইপাৰক ডোনেট কৰিব আৰু মন্দিৰত শনিবাৰে ক্লিনজিং লাইক মেটেৰিয়েল যেনেকৈ আপুনি ডিটাৰজেন্ট হ'ব পাৰে ঝাৰু হ'ব পাৰে এইবোৰ বস্তু মন্দিৰত ডোনেট কৰিব এণ্ড ৰেমেডি কৰিলে মেবি উইদিন আপকামিং 3 or 4 months আপুনি অকণমান হেলথ ইছ্যুজ বা বেলেগ বস্তুৰ পৰাও অকণমান ৰিলিফ পাব সেকেন্ড হাউজত ৰাহু প্লেচমেন্ট হৈ আছে মেইন ৰাশিত এতিয়া আপোনাৰ ফিনান্স ৰিলেটেড আপুনি প্ৰবলেম চাব যে ফুটুককে আপোনাৰ সেভিংছ নষ্ট হ'ব সো ৰেমেডিবোৰ অতিকৈ শীঘ্ৰে যিমান সম্ভৱ হয় ৰেমেডিবোৰ আপুনি কৰি ল'ব ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ ফোন কৰাৰ বাবে আকৌ এটা ফোন কল আছে আমি লৈছো হেল্ল' নমস্কাৰ জনাইছো আপোনাক কোনে কৈছে কি জানিব বিচাৰিছে হেল্ল' হয় আমি শুনিছো আপোনাৰ নামটো ক'ব কি জানিব বিচাৰিছে ক'ব মোৰ নাম কৌশিকা বৰা আপোনাৰ নামটো কি ক'লে কৌশিকা বৰা কি জানিব বিচাৰিছে ল'ৰাটো মানে পঢ়াত অকণ কমি আছে ল'ৰাটোৰ বিষয়ে জানিব গতিকে ল'ৰাটোৰ নাম কওক আপুনি ল'ৰাটোৰ নাম শংকৰদেৱ পঢ়া শুনাৰ বিষয়ে জানিব বিচাৰিছে এটা নম্বৰ লৈ ল'ব 1 পৰা 9 ভিতৰত যিকোনো এটা নম্বৰ আপুনি লৈ ল'ব পাৰে 7 ঠিক আছে চাওক আমি যদি প্ৰশ্নকুণ্ডলী চাও প্ৰশ্নকুণ্ডলীৰ এতিয়া আমাৰ প্ৰাইমাৰী এডুকেশ্যন হৈছে 4th হাউস 5th হাউস হৈছে আমাৰ থিংকিং এবিলিটি এণ্ড 9th হাউস হৈছে আমাৰ হায়াৰ এডুকেশ্যন এতিয়া তাতে দেখিবলগীয়া এটা বস্তু যে থিংকিং ভাল হয় 5th হাউসত গৈ জুপিটাৰ বহিছে বাট 4th হাউসৰ যেটো লৰ্ড হয় হেতু কোনো না কোনো মতে দূষিত হৈছে আৰু লগতে আমাৰ যেটো ন্যাচাৰাল কালপুৰুষৰ কুণ্ডলীত 4th হাউস হয় দ্যাট ইজ কৰ্ক ৰাশি এণ্ড কৰ্ক ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ কেতু যুক্ত হৈ 9thত বহিছে সো লক্ষণীয় বস্তু এটা হয় যে যেতিয়াই আপোনাৰ লাইক লৰা যেতিয়া পঢ়িবলৈ বহিব যিকোনো বস্তু 3 বাৰতকৈ অধিক ৰিভাইজ কৰাৰ পাছত বা 3 বাৰতকৈ অধিক লিখাৰ পাছতহে তেওঁ শিকিব পাৰিব আৰু লগতে মই যদি চাও দেন আপোনাৰো হেলথ ইছ্যুজ আছে ফ্ৰম ইয়োৰ লাইক যেটো আপোনাৰ লৰাৰ কুণ্ডলী হয় তাৰ পৰা 9th কাস্পল সাবলৰ্ডেদি আমি দেখিব পাৰিছো সো কিছুমান ৰেমেডি কৰিব প্ৰথম কথা আপুনি 3 মাহ লৈকে কন্টিনিউয়াসলি অন ওয়ান স্যাটাৰডে মাহত অকল এটা স্যাটাৰডে অনলাইন এমাজনত এটা কম্বল পোৱা যায় যেটো চেছ বোৰ্ডৰ নিচিনা দেখিবলৈ হয় মানে ব্ল্যাক এণ্ড হোৱাইট কম্বল এনেকা এটা কম্বল অনলাইন কিনি বা যদি আপুনি অফলাইন পায় স্যাটাৰডেৰ দিনা আপুনি যিকোনো মন্দিৰত গৈ ব্ৰাহ্মণৰ হাতত ডোনেট কৰিব মেক শিওৰ কৰিব ব্ৰাহ্মণ যাতে অকনমান এজেড হয় এজেড ব্ৰাহ্মণ বৃহস্পতিৰ প্ৰতীক হয় এণ্ড ব্ল্যাক এণ্ড হোৱাইট কম্বল হৈছে কেতুৰ প্ৰতীক আৰু শাস্ত্ৰত কোৱা হৈছে যে কেতু গুৰু কা চেলা হোতা হে মানে কেতু বৃহস্পতিৰ শিষ্য হয় সো যেতিয়া গুৰুৰ হাতত কেতু পৰিব কেতুৰ নেগেটিভিটি কম হ'ব চন্দ্ৰ যেহেতু দূষিত হৈছে সো আপোনাৰ পুত্ৰ সন্তানক ষ্টাৰ্টিং ফ্ৰম এনি মানডে সোমবাৰৰ পৰা 43 ডেজ লৈকে আফটাৰ টেকিং বাথ অকনমান কেঁচা গাখীৰেৰে গা ধুবলৈ দিব মেক শিওৰ কৰিব যে কেঁচা গাখীৰ কিন্তু আফটাৰ বাথ আৰু তাৰ পিছত সাবুন লগাব নোৱাৰি ধন্যবাদ জ্ঞাপন কৰিছো তাপস আমলে এটা মেছেজ আহিছে প্ৰিয়াংশী মেধি নামটো প্ৰিয়াংশী মেধি হৈছে তেওঁ পইচা পাতি কেনেকৈ কি হ'বৰে হেয়া জানিব বিচাৰিছে তেওঁ নাম্বাৰ এটা দিছে 6 প্ৰথম কথা তেওঁ বহুত সুইট ভাল পায় ইফ আই এম নট ৰং ইদাৰ শি লাইক সুইট ইদাৰ শি লাভস হাউ টু কুক আৰু নহলে তেওঁ লাইক ড্ৰেছিং সেন্সৰ প্ৰতি এট্ৰেক্টেড fair this person maybe আৰু লগতে তেওঁৰ প্ৰতি লাইক বেলেগ জেন্ডাৰৰ মানুহ বহুত ইজিলি এট্ৰেক্ট হয় তেওঁৰ যদি ধন সম্পত্তিৰ বিষয়ে একো কৰিব খুজিছে দেন আজিৰ পৰা 9 দিন লৈকে কমলগট্টে কা বীজ ডেইলি 10টা কে কমলগট্টে কা বীজ যিকোনো পূজা ভাণ্ডাৰত গৈ কলেই হল যে পদুমৰ বীজ বা কমলগট্টা তাতে 10টা কমলগট্টা 8টা কৰি আৰু নিত্য এটা 10 টকীয়া কইনটো সাবুনেদি ওয়াশ কৰি লব এই তিনিটা বস্তু ডেইলি ভগৱতীৰ চৰণত অৰ্পণ কৰি নৱম দিনা ভগৱতীৰ পূজা আৰু আৰতিক মানে আৰতি কৰাৰ পাছত এই বস্তুখিনি উঠাই পিংক কালাৰৰ এটা কটন ক্লথত বান্ধি যদি নিজৰ
লকাৰত ৰাখা হয় তেনেহলে ধন সম্পত্তি বৃদ্ধি হ'ব আৰু লগতে তেওঁ কোৱা হ'ব যে অষ্টমীৰ দিনা তেওঁ যাতে সুহাসিনী পূজন সুহাসিনী মানে এনেকা কোনো সধবা ব্যক্তি যাও সন্তান প্ৰসৱ কৰিছে আৰু লগতে সন্তান প্ৰসৱ কৰিব পৰা ক্ষমতা ৰাখিছে আৰু সৌভাগ্যৱতী মানে তেওঁৰ হাজবেণ্ড জীয়াই আছে এনেকা কোনো সুমংগলাক মানে সুহাসিনীক তেওঁ ভৰিত আলতা লগাই তেওঁ বস্ত্ৰ ডনেট কৰিবলৈ দিব তেনেহলে সৌভাগ্য লাভ হ'ব ধন্যবাদ জ্ঞাপন কৰিছো আমলে আকৌ এটা ফোন কল আহিছে আমি লৈ লৈছো হেল্ল' নমস্কাৰ জনাইছো আপোনাক কোনে কৈছে আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় আমি শুনিছো আপুনি কি জানিব বিচাৰিছে আপোনাৰ নামটো ক'ব মোৰ নাম পিংকি দেৱী হয় ক'ব মোৰ মানে কেৰিয়াৰটোৰ ওপৰত মই জানিব খুজিছোঁ আগন্তুক মোৰ এটা ফিজিকেল ইণ্টাৰভিউ আছে এক্সাম ঠিক আছে আপোনাৰ কেৰিয়াৰ বিষয়ে জানে Number একৰ লৈ পৰা ল'ব। 9 ভিতৰত নম্বৰ এটা ল'ব আপুনি 1 লৈছোঁ 1 লৈছে ঠিক আছে কিহৰ বিষয়ে জানিব খুজিছো কেৰিয়াৰৰ বিষয়ে মাৰ্কিউৰি মুন মাৰ্কিউৰি যদি কেৰিয়াৰ দেখিবলৈ যাওঁ ইয়াতে কেৰিয়াৰৰ প্ৰব্লেম দেখিব পাৰিছো প্ৰথম কথা আপুনি যিমান সম্ভৱ হয় পুৰুষ দেৱতাৰ পূজা কৰিব মানে লাইক শিৱ হ'ব পাৰে বিষ্ণু হ'ব পাৰে গণপতি হ'ব পাৰে স্পেচিফিক্যালি গণেশ আৰু হনুমানক পূজা কৰিব যদি ভগৱতীক বা গুহানিক পূজা কৰিব লাগে দেন বিশেষ পূজা অকনমান কম কৰিব ইয়াতে বুজিবলগীয়া বস্তু যে মই কম কৈছো ত্যাগ কৰিব দিয়া নাই কিয়নো লাল কিতাপ অনুসৰি যেতিয়া অষ্টম হাউজত বুধ গ্ৰহ যায় তেতিয়া কোৱা হৈছে যে স্ত্ৰী দেৱীৰ পূজাতকৈ বেছি পুৰুষ দেৱতাৰ পূজাত আমাৰ ৰেজাল্ট লাভ হয় সেকেন্ডলি আপোনাৰ ঘৰত হলো মূৰ্তি আছে মানে এনেকা কোনো সৰস্বতী বা লক্ষ্মী এনেকা কোনো মূৰ্তি আছে যেটো ভিতৰৰ ফালে হলো হয় যেবোৰ নৰমালি পোৱা যায় হেবোৰ মূৰ্তি নাৰাখিব তেনেহলে আপোনাৰ আৰু বেছি ইএনটি বা স্পিচ ৰিলেটেড ইস্যুজ দেখিব পাৰিব অষ্টমত গৈ বুধ বহিছে সো ক্যাৰিয়াৰ ৰিলেটেড প্ৰবলেম দেখিবলৈ পোৱা যাব ইউ ডু ওয়ান থিং আপুনি যিকোনো বুধবাৰৰ পৰা ষ্টাৰ্ট কৰি 43 ডেজ লৈকে গোশালাত গৈ হৰা চাৰা মানে গ্ৰীন ঘাস যেটো হয় হেতু তাতে কিনিবলৈ পোৱা যায় 43 ডেজ লৈকে কিনি তাতে গৰু খুৱাই দিব যেতিয়া খুৱাব মেক শিওৰ কৰিব যাতে আপোনাৰ হাতটো গৰুৱে সেলেকি দিয়ে কিয়নো সাইন্টিফিক্যালি এটা বহুত ষ্ট্ৰং মানুহৰ মেডিটেশন কৰা মানুহৰ অৰা 1 মিটাৰ বা 1.5 মিটাৰ লৈকে হয় বাট গৰু কামধেনুৰ অৰা 13 মিটাৰ বাই বৰ্ন সো গৰুৰ ওচৰত গৈ যেতিয়া আপুনি ৰেমেডি কৰিব তেতিয়া আপোনাৰ ফিজিক্যাল মেন্টাল সব দুখ প্ৰশমন হ'ব লগতে আপোনাৰ 11th কাস্পল সাবলৰ্ড ভিনাস হয় সো সৌভাগ্যত উন্নতি হ'ব ধন্যবাদ জ্ঞাপন কৰিছো আমি ফোন কল আৰু লৈ থাকিম তাপস যেটো আমি ইতিমধ্যে কৈছো যে নৱৰাত্ৰি দেৱী পূজা কৰছে নহয় দেৱী কি অৰ্পণ কৰা হয় আমি জানিম আকৌ এটা ফোন কল আহিছে আমি লৈছো হেল্ল' নমস্কাৰ জনাইছো আপোনাক কোনে কৈছে কি জানিব বিচাৰিছে হেল্ল' মই মোৰ হাজবেণ্ডৰ বিষয়ে সুধিব বিচাৰিছিলো আপোনাৰ হাজবেণ্ডৰ নামটো আমাক জনাব কি জানিব বিচাৰিছে খেয়াও জনাব হয় নগেন তালুকদাৰ আৰু তেওঁৰ মই কেৰিয়াৰৰ বিষয়ে জানিব বিচাৰিছিলো নগেন তালুকদাৰ কি জানিব বিচাৰিছে তেওঁ কেৰিয়াৰৰ বিষয়ে জানিব বিচাৰিছিলো কেৰিয়াৰৰ বিষয়ে একৰ পৰা 9 ভিতৰত যিকোনো এটা আপুনি নম্বৰ লৈ ল'ব 3 হয় 3 লৈছে ঠিক আছে career right so আপোনাৰ 6th কাস্পল সাবলৰ্ড মানে সাৰ্ভিসৰ কাস্পল সাবলৰ্ড হল বুধ গ্ৰহ আৰু লগতে যদি আমি এবাৰ বিজনেছটো চাই দিও তেনেহলে বিজনেছৰ জাগাৰ 7th কাস্পল সাবলৰ্ড হৈছে আপোনাৰ ভিনাস সো ইয়াতে শুক্ৰ আৰু বুধৰ প্ৰাধান্যতা বেছি বাট আনলাকিলি বুধ গ্ৰহ ইয়াতে অকনমান দূষিত হৈছে আৰু চন্দ্ৰযুক্ত 6th হাউস যদি আমি চাও 6th হাউসত গৈ মঙ্গল বহিছে সো সামহেয়ার আৰু শুক্ৰ গৈ বহিছে নৱমত এতিয়া এস্ট্ৰোলজিৰ এটা রুল হল हर एक घर दूसरे घर को काटता है माने नंबर 1 2 कैंसिल करिब 3 4 कैंसिल करिब तेनेके 9 10 कैंसिल करिब सो আপোনাৰ ক্যাৰিয়াৰৰ জাগাটো অকনমান শুক্ৰয়ে দূষিত কৰিছে প্লাস লাল কিতাবত কোৱা হৈছে শুক্ৰ যেতিয়াই নৱমত যায় তেতিয়া মঙ্গল বধ হয় মানে মঙ্গল নেগেটিভ হয় সো ইয়াতে মঙ্গলৰ নেগেটিভ প্ৰভাৱ আছে লগতে বুধ চন্দ্ৰযুক্ত সো ইয়াতে কিছুমান প্ৰবলেম দেখিবলৈ পোৱা গৈছে সো আৰু মোস্ট
ইম্পৰ্টেণ্টলি 2026 ফেব্ৰুৱাৰীলৈকে অকণমান ইছ্যুজ দেখিবলৈ পোৱা যাব ইফ আই এম নট ৰং চ' তাতে কিছুমান ৰেমেডি কৰিবলগীয়া আছে আপুনি এটা কাম কৰিব মংগলবাৰে হনুমানজীক চোলা চৰাব চোলা ইন দ্য সেন্স চামেলিকা তেল পূজা ভাণ্ডাৰত পোৱা যায় চামেলিকা তেল আৰু ভগৱা সিন্দুৰ যেটো অৰেঞ্জ কালাৰৰ সিন্দুৰ হয় হেতু নিজৰ পুত্ৰ সন্তানৰ হাতেদি কৰাব লৰা মানুহে কৰে সো হেতু কি কৰিব বা আপোনাৰ হাজবেণ্ডে হাতত চামেলি তেল আৰু সিন্দুৰ লগাই ভগৱান হনুমানৰ গাত ঊৰ্ধ্বমুখী মানে ওপৰৰ ফালে লেপন কৰিব আৰু ভগৱান ৰামৰ নাম লৈ তেওঁৰ বডিত লগাই দিব লগতে এটা ৰেমেডি কৰিব আপুনি 11 দিন লৈকে গণেশক পান হিলিখা আৰু ছোটি ইলাইচি আৰু লগতে দুবৰীৰ যেটো বন হয় হেতু 11 দিন লৈকে স্টাৰ্টিং ফ্ৰম এনি ওয়েডনেসডে বুধবাৰৰ পৰা গণেশক অৰ্পণ কৰিব আৰু তেওঁক ক'ব ফ্ৰাইডে যেটো নিউট্ৰেল দেহি হয় না টেঙা দহি না মিঠা দহি যেটো নিউট্ৰেল দেহি হয় হেতু এদি আফটাৰ বাথ গা ধোৱাৰ পাছত যাতে বডিত লগাই গা ধুৱে নাভিৰ ওপৰলৈকে ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ ফোন কৰাৰ বাবে তাপস আমি ইতিমধ্যে কথা পাতিব বিচাৰিয়ে আছিলো যে নৱৰাত্ৰিত আমি কি কেনে ধৰণে পূজা কৰিম লগতে আমি যে আপুনি যেটো কৈছে অৰ্পণ কৰা হয় দেৱীক কিছু সামগ্ৰী অৰ্পণ কৰা হয় আমি কি অৰ্পণ কৰিম বহুতে হয়তো নাজানে যে পূজা ভাগ আগবঢ়ালে আমি আসলতে কি দেৱীৰ ওচৰত দিম বা কি আমি তেখেতক অৰ্পণ কৰিম গতিকে আপোনাৰ পৰা হেয়া জানিম আমি হয় চাও আমি যদি দুৰ্গা আমি যদি দেৱী ভাগৱতৰ সেকেন্ড ভলিউম চাও তাতে 32 নম্বৰ চেপ্টাৰত ইফ আই এম নট ৰং তাতে হিমালয়ে দেৱীক খুদিছে যে হে ভগৱতী কোন স্থানত আপোনাৰ নিবাস কোন তিথিত আপোনাৰ পূজন আৰু কোন ভোগ গ্ৰহণত আপুনি মনুষ্যক মোক্ষ আদি চতুৰ্বৰ্গ ফল প্ৰদান কৰে তেতিয়া ভগৱতীয়ে কৈছে যে প্ৰতিটো স্থান মোৰ নিবাস আৰু প্ৰতিটো নক্ষত্ৰত মোৰ পূজাৰ আৰম্ভণি কৰিব পাৰি সো তেনেকে এটু পূজা এটু অকাল বুধন হয় এটু পূজাৰ কোনো কিন্তু নাছিল নিয়ম ৰামে কৰিছিল তেনেকে ভক্তিযুক্ত মনত আপোনাৰ সমস্যা অনুসৰি আপুনি ভগৱতীক যি অৰ্পণ কৰিব হেতু আপুনি ৰিটাৰ্ণ পাব যদি কাবাৰ ঘৰ নাই হোৱা যদি কাবাৰ ঘৰ ৰিলেটেড ইস্যুজ আছে ল্যান্ড প্ৰপাৰ্টি লাগে ফ্ল্যাট লাগে তেনেহলে ভগৱতীক ছত্ৰ মানে চান্দিৰ সৰু ছাতিৰ নিচিনা এটা পায় যিমানে সৰু নহওক যদি কোনোবা দুঃসাধ্য হয় যদি তাতে হেতু বস্তু দুঃসাধ্য হয় তেও পিতলৰ বা তামাৰো যদি হয় হেতু কামাখ্যা গুহানিক বা যিকোনো দেৱীক অৰ্পণ কৰিব পাৰে যদি বুধ গ্ৰহ ৰিলেটেড ইএনটি ৰিলেটেড স্কিন এলাৰ্জি বা যিকোনো মাৰ্কিউৰি ৰিলেটেড ইস্যুজ থাকে তেনেহলে তেও নিত্য ভগৱতীক পান হিলিখা আৰু লগতে হৰাচুৰি মানে গ্ৰীন কালাৰৰ বেংগলছ কিয়নো গ্ৰীন হৈছে মাৰ্কিউৰি আৰু সাৰ্কেলও হৈছে মাৰ্কিউৰি এইবোৰ দিব পাৰে যদি লগতে বৃহস্পতিৰ প্ৰবলেম হয় দেন ভগৱতীক তিনিটা ড্ৰাই হলদিৰ গাঠি ইয়েলো কাপোৰত বান্ধি নিত্য অৰ্পণ কৰিব পাৰে যদি ধনৰ প্ৰবলেম হয় দেন তেনেহলে কমলগট্টা ডেইলি মিনিমাম 10টা কমলগট্টা 10 বিধ লক্ষ্মী কমলগট্টা দেৱীক উৎসৰ্গ কৰি নৱমৰ দিনা উঠাব পাৰে যদি তেওঁৰ গ্ল্যামাৰ এট্ৰাকশন আৰু প্ৰতিটো স্থানত জয় আৰু আকৰ্ষণ লাভ কৰিব বিচাৰে দেন তেওঁ যেটো নিউট্ৰেল ক্ষীৰ হয় মানে দুধ চাৱল আৰু শক্কৰ তিনিটা বস্তু মিক্স কৰি নিত্য দেৱীক ভোগ অৰ্পণ কৰিব পাৰে এণ্ড মোষ্ট ইম্পৰ্টেণ্টলি এইবোৰ বস্তু সূৰ্যাস্তৰ পাছত মানে দিবাৰাত্ৰিৰ পাছত দিবাৰাত্ৰি মানে 9:45 পাছত ভগৱতীৰ পূজাৰ বিধান আকৌ জানিম নৱৰাত্ৰিৰ বিষয়ে ফোন এটা আহিছে আমি খেয়াল লৈ লৈছো হেল্ল' নমস্কাৰ জনাইছো আপোনাক কোনে কৈছে আপুনি কি জানিব বিচাৰিছে হয় মোৰ নাম হিমাশ্ৰী বড়ো মই কেৰিয়াৰ ৰিলেটেড জানিব বিচাৰিছিলো আপোনাৰ কেৰিয়াৰৰ বিষয়ে জানিব বিচাৰিছে একৰ পৰা 9 ভিতৰত যিকোনো এটা সংখ্যা আপুনি ল'ব নম্বৰ 5 কলে 5 কৈছে ঠিক আছে হিমাশ্ৰী হয় চাও এই কুণ্ডলী হৈছে শুক্ৰ প্ৰধান কুণ্ডলী এই কুণ্ডলীত 4 5 6 10 11 প্ৰতিটা হাউজৰ কাস্পল সাবলৰ্ড হৈছে শুক্ৰৰ নক্ষত্ৰপতি যদি আমি চাও ইয়াতে শুক্ৰৰ নক্ষত্ৰপতি ৰাহু সাবলৰ্ড চন্দ্ৰমা যেতিয়াই শুক্ৰ ৰাহুৰ নক্ষত্ৰত বা ৰাহু যুক্ত হয় তেতিয়া লাল কিতাপ অনুসৰি তেতিয়া কোৱা হৈছে যে ৰাহুৰ লগত শুক্ৰৰ ৰেজাল্ট বেয়া ইয়াতে শুক্ৰ দূষিত হয় প্লাস আমি যদি চাও শুক্ৰৰ প্লেসমেন্টত মঙ্গল বদ মানে মঙ্গল নেগেটিভ হৈছে সো ইয়াতে ৰাহু আৰু শুক্ৰৰ কিছুমান ৰেমেডি আৱশ্যক হয় আৰু ক্যাৰিয়াৰৰ 2025 মাৰ্চ লৈকে অকনমান প্ৰবলেম দেখিবলৈ পোৱা গৈছে আপোনাৰ মনোভিষ্ট অনুসৰি আপুনি তেনেকে ৰিজাল্ট পোৱা নাই সো ইয়াতে কিছুমান ৰেমেডি কৰিব লগিয়া হ'ব আপুনি এভৰি স্যাটাৰডে এটা কলা কাপোৰত কটন কাপোৰত ৰুমালৰ নিচিনা শেপ কৰি তাতে এটা জটাৱালা নাৰিয়েল আৰু লগতে 4 মুঠি তিল হৈছে ৰাহু কেতুৰ প্ৰতীক আৰু 4টা কইন যেটো আইৰন কইন হয় মানে একটকীয়া কইন আফটাৰ ওয়াশ কৰি লব এই কেইটা দি কেনে বান্ধি আপুনি ইদাৰ কাল ভৈৰৱ বা হনুমান বা ভগৱতী কালিকাৰ মন্দিৰত গৈ ভগৱতীৰ চৰণত ৰাখিব
আৰু লগতে শুক্ৰৰ কাৰণে আপুনি কি কৰিব ষ্টাৰ্টিং ফ্ৰম এনি ফ্ৰাইডে যিকোনো ফ্ৰাইডেৰ পৰা আপুনি গা ধোৱাৰ পাছত আপুনি নিউট্ৰেল দহি যেটো সাদা দহি হয় হেতু দি বডি ওয়াশ কৰিব নাভিৰ ওপৰলৈকে আপ টু 11 ডেজ বা 21 ডেজ লগতে মিনিমাম 2-3 মাহত এবাৰ ফ্ৰাইডে গোশালাত গৈ গৰু গ্ৰীন কালাৰৰ গ্ৰীন গ্ৰাছ বা গ্ৰীন মুগ যিকোনো বস্তু এটা খুৱাই দিব উইদিন 43 টু 60 ডেজ আপুনি কিছুমান ভাল লক্ষণ কৰিব পাৰিব লক্ষ্য কৰিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছে আমালে আন এটা মেছেজ আহিছে ৰাজীৱ শৰ্মা তেওঁ সংখ্যা 8 দিছে নতুনকৈ বিবাহ পাহত আবদ্ধ হৈছে আৰু আগন্তুক দিনবোৰ কেনেকুৱা হ'ব সময় কেনেকুৱা হ'ব ৰাজীৱ শৰ্মা চাওক প্ৰথম কথা আপোনাৰ নিজৰ ঘৰ হ'ব বহুত জলদি ইফ আই এম নট ৰং কিয়নো ইয়াতে আপোনাৰ 7000 কাস্পল সাবলৰ্ড জুপিটাৰ নক্ষত্ৰপতি মংগল সাবলৰ্ড আকো জুপিটাৰ সো জুপিটাৰ মংগল আৰু চন্দ্ৰমাৰ লগত বহুত শুভ ৰিজাল্ট দিয়ে দিজ আৰ দ্য বেষ্ট ফ্ৰেণ্ডছ ইন এষ্ট্ৰলজি সো তাতে জুপিটাৰ বহিছে 4000 সেকেন্ড নম্বৰ ৰাশিত মানে বৃষ ৰাশিত বহিছে আৰু প্ৰশ্নকুণ্ডলীৰ অনুসাৰে বৰ্তমান 4000 বহিছে 4000 জুপিটাৰক তুঙ্গী বা এক্সল্টেড বা বহুত ভাল সিচুৱেচন কোৱা হৈছে আৰু মংগল বহিছে পঞ্চম হাউজত লাল কিতাব অনুসৰি পঞ্চম হাউজত মংগল বহিলে কোৱা হৈছে যে দিস পারসন কামস ফ্রম আ ভেরি লাইক হাই ডাইনাস্টি মানে কোনো ৰজাৰ পূৰ্বপুৰুষৰ ফ্যামিলিৰ পৰাহে এটো ফ্যামিলিত আহিছে সো আপোনাৰ মই তেনেকে বিশেষ ৰেমেডিৰ প্ৰয়োজন নাই তথাপিও যদি ভাল কিবা কৰিব লাগে আপুনি মংগলবাৰৰ পৰা ষ্টাৰ্ট কৰি মিডল ফিংগাৰত অকনমান মৌ লগাই বাসি মুখত হেতু সেলেকে দিব আফটাৰ হ্যান্ড ওয়াশ আপুনি মুখত পানী বগেৰা একো নলব আৰু লগতে 2-3 মাহৰ মুৰে মুৰে যিকোনো বৃদ্ধ ব্ৰাহ্মণক 3 কেজি চনা দাল 3 কেজি ড্ৰাই হালদি গাঠযুক্ত হালদি আৰু এটা ইয়েলো ধুতি ডোনেট কৰাৰ পাছত আপুনি আশীৰ্বাদ লব যে মোৰ যাতে শীঘ্ৰে ল্যান্ড প্ৰপাৰ্টি বা ঘৰ নিৰ্মাণ হৈ যায় কিয়নো আফটাৰ ম্যাৰেজ দ্য মোস্ট সিগনিফিকেন্ট প্ৰমিস হল যে আপোনাৰ গৃহ নিৰ্মাণ হ'ব মাল্টিপল জাগাত আৰু আপোনাৰ বিবাহিত জীৱন ভাল যাব কিয়নো তাতে 4 আৰু 5 আছে সো ৰোমান্স এণ্ড হাউস প্ৰপাৰ্টি সো সামৱেৰ ইউ পিপল উইল বি হ্যাপি ফৰএভাৰ ধন্যবাদ জনাইছো আমি যেহেতু আকৌ এটা ফোন কল আহিছে আমি তাৰ হেতৰ লগত কথা পাতিব বিচাৰিম নমস্কাৰ জনাইছো আপোনাক কোনে কৈছে আপুনি কি জানিব বিচাৰিছে মই কথা কৈছো সুনীল চৌধুৰী কুকুম চৌধুৰী আপুনি কি জানিব বিচাৰিছে মই ভৱিষ্যত মোৰ নিজৰ লাইফৰ কাৰণে আমাৰ ব্যৱসায়ৰ বিষয়ে জানিব বিচাৰিছো ব্যৱসায়ৰ বিষয়ে আপুনি জানিব বিচাৰিছে আপুনি একৰ পৰা 9 ৰ ভিতৰত এটা সংখ্যা লব 8 লৈছে ঠিক আছে কুকুম চৌধুৰী কলে তেখেতে বিজনেস আৰু তেওঁ নম্বৰো 8 লৈছে হয় এটা বস্তু লক্ষণীয় হয় যে আপুনি নম্বৰো লৈছে 8 আপোনাৰ বিজনেছৰ অধিপতি মানে সপ্তম হাউজৰ কাস্পল সাবলৰ্ড হৈছে শনি শনিৰ নক্ষত্ৰপতি হৈছে ইয়াতে গুৰু আৰু সাবলৰ্ড আগেন হৈছে ইয়াতে জুপিটাৰ জুপিটাৰ আপোনাৰ বৰ্তমান আছে 4th আৰু শনি আছে লগ্নত মকৰ ৰাশিত সো প্ৰথম কথা এপাৰ্ট ফ্ৰম বিজনেছ আপোনাৰ হেলথ ইস্যুজ কিন্তু অকনমান আছে সো শনিৰ অকনমান প্ৰতিকাৰ আপুনি কৰিব প্লাস আমি যদি বিজনেছৰ স্থান চাও এপাৰ্ট ফ্ৰম দা কাস্পল সাবলৰ্ড সো 4th ৰাশিটো আপোনাৰ আহিছে 7th হাউজত সো 7th হাউজৰ ওনাৰ মাৰ্কিউৰি মুন কেতু যুক্ত সো ইয়াতে আমি কিন্তু কনক্লুড কৰিব পাৰো যে আপোনাৰ মাল্টিপল এফৰ্টস আহিব বিজনেছত আৰু যেহেতু নম্বৰ 8 লৈছে প্লাস 7th হাউজৰ কাস্পল সাবলৰ্ড শনি হয় সো ইয়াতে অকনমান কাম ডিলে হোৱাৰ চান্সেস আছে আপুনি এটা ৰেমেডি কৰিব আপুনি নিত্য সূৰ্যক অৰ্ঘ্য দিব তামৰ কলহত পানী লৈ তাতে 27 সিডস অফ ড্ৰাই চিলি শুকান জলকীয়াৰ 27টা সিড দি কেনে সূৰ্যক অৰ্ঘ্য দিব উইথ আ মন্ত্ৰ ওম ঘৃণী সূৰ্যায় নমঃ আই ৰিপিট ওম ঘৃণী সূৰ্যায় নমঃ আফটাৰ অফাৰিং দ্য অৰ্ঘ্য তাতে থিয় হৈ আপুনি সংকট মোচন হনুমান অষ্টক को नहीं जानत है जग में कपि संकट मोचन नामति हारो এই শ্লোক থকা যেটো হনুমান অষ্টক হয় 8 লাইনৰ মন্ত্ৰ হয় এটো আপুনি পাঠ কৰিব যিমান দিন পাঠ কৰিব নোৱাৰে হিমান দিন হেডফোনত শুনি তাতে প্ৰেক্টিস কৰিব আফটাৰ এ মান্থ আপুনি নিজে ৰিড কৰিবলৈ ট্ৰাই কৰিব ধন্যবাদ জ্ঞাপন কৰিছো
তাপো যেহেতু আমি নৱৰাত্ৰিৰ বিষয়ে কথা পাতি আছো নৱৰাত্ৰিৰ লগত সংগতি ৰাখি সন্ধি পূজা কৰা হয় সন্ধি পূজা কেনেকৈ কৰিম বা সন্ধি পূজা কৰিলে কি নিয়ম কৰিলে আমি সুফল পাম এবাৰ সন্ধি পূজাৰ বিষয়ে কিছু প্ৰথম কথা জানিব লাগিব সন্ধি পূজা কাৰ হয় ভগৱতী নিজে হৈছে দুৰ্গা চণ্ডিকা বা কাত্যায়নী তৃতীয় কল্পত মই কৈছিলোঁ যে দশভুজাৰ নাম হৈছে কাত্যায়নৰ কন্যা কাত্যায়নী এতিয়া যেতিয়া চণ্ড আৰু মুণ্ড নামৰ দুটা অসুৰৰ নিৰ্মাণ হ'লে তেতিয়া ভগৱতী কৌশিকীৰ ইয়াৰ পৰা ভ্ৰিকুটিৰ পৰা আমি খং কৰিলে এইবোৰ খুচকি যায় ন সো সেইটো পৰ্চনৰ পৰা এক উগ্ৰ কলা ৰঙৰ দেৱীৰ প্ৰাদুৰ্ভাৱ হ'ল সেই দেৱীয়ে কি কৰিলে গৈ চণ্ড আৰু মুণ্ডক বধ কৰিলে আৰু দুটা হেড আনি কৌশিকীক দিলে চণ্ডিকাক দিলে এতিয়া চণ্ডিকাই ক'লে যে যেহেতু চণ্ড আৰু মুণ্ডৰ বধ কৰিলা অতঃ তোমাৰ নাম হ'ব চামুণ্ডা সো যি মুহূৰ্তত অষ্টমী তিথিৰ অন্তিম 24 মিনিটত আৰু নৱমী তিথিৰ প্ৰথম 24 মিনিটৰ সন্ধিখনত মানে কোলাপস মোমেন্টত যেতিয়া ভগৱতীৰ প্ৰাদুৰ্ভাৱ হ'লে সেই মুহূৰ্তত ভগৱতীৰ 48 মিনিটছতে কিন্তু বিশেষাৰ্ঘ স্থাপন কৰি ভগৱতীৰ পূজন হয় এই পূজনৰ মাহাত্ম্য হৈছে যে 108টা শ্বেত পদ্ম এতিয়া নীল পদ্ম পোৱা নাযায় সো 108টা শ্বেত পদ্ম বা এনি পদ্ম দি ভগৱতীক যদি পূজন কৰা হয় তেনেহলে কোৰ্ট কেছ পলিটিক্স বা যিকোনো প্ৰবলেমৰ পৰা বা ল্যান্ড প্ৰপাৰ্টি ডিসপিউট যিকোনো বিঘ্নৰ পৰা মুক্তি পোৱা যায় আমি যেটো সন্ধি পূজা আমি কৰোঁ আমি সন্ধি পূজাৰ বিষয়ে আকৌ জানিম এটা ফোন কল আহিছে লৈ লৈছো হেল্ল' নমস্কাৰ জনাইছো আপোনাক আপোনাৰ নামটো ক'ব আপুনি কি জানিব বিচাৰিছে সেয়া আমাক জনাব মোৰ নাম দীপেন শৰ্মা বিবাহৰ বিষয়ে জানিব বিচাৰিছো মোৰ ৰাখি ফল হিচাপে সিংহ ৰাখি মোৰ সংখ্যাটো হৈছে 2 সংখ্যা 2 লৈছে বিবাহৰ বিষয়ে জানিব বিচাৰিছে তেওঁৰ নামটো দীপেন শৰ্মা কৈছে 2 লৈছে প্ৰথম কথা ওভাৰ ইমোশনাল মানুহ ডিসিশনবোৰ ইয়াৰ পৰা লয় ইয়াৰ পৰা নলয় সো হেতু বস্তুৰ ওপৰত আপুনি কাম কৰিব বিজনেস হয় সপ্তমাধি গ্ৰহ ইয়াতে অকনমান ডিস্টার্ব আছে বাট এটা লক্ষণীয় বস্তু হল যে সেকেন্ড হাউসত ৰাহুও বহিছে লাল কিতাব কৈছে যে সেকেন্ড হাউস जो है वो ननिहाल जैसा माने আমাৰ নানিৰ ঘৰৰ নিচিনা আইতাৰ ঘৰৰ নিচিনা তাতে যিকোনো গ্ৰহ বহিলে ইয়াতে দূষিত নহয় ফোর্থ হাউসৰ ৰাহু অতি উত্তম থার্ড হাউসৰ ৰাহু অতি উত্তম সেকেন্ড হাউসত ৰাহু মোটামুটি ভাল সো হেই অনুসৰি ৰাহু ইয়াতে ভাল ৰিজাল্ট দিব সো সাডেন গেইনস আপোনাৰ কৈ থাকিব The only problem যেটো আহিছে যে সপ্তমৰ অধিপতি গ্ৰহ দূষিত হৈছে সো ইয়াতে আপুনি কিছুমান ৰেমেডি কৰিব প্ৰথম কথা আপুনি যিকোনো স্যাটাৰডে 3 কেজি চানা দাল 3 কেজি ড্ৰাই হলদি গাঠযুক্ত আৰু লগতে এটা ব্ল্যাক এন্ড হোৱাইট কম্বল যেটো Amazonত পোৱা যায় যেটো মই অলৰেডি কলো চেক বোৰ্ড আমাৰ যেটো চেছ বোৰ্ড হয় চেছ বোৰ্ডৰ নিচিনা কালাৰ হয় এইখিনি বস্তু গৈ শনিবাৰে সূৰ্যাস্তৰ পূৰ্বত যিকোনো বৃদ্ধ ব্ৰাহ্মণক আপুনি ডোনেট কৰি আশীৰ্বাদ লব মানে ব্ৰাহ্মণ বাক্য কৰিব যে হে ব্ৰাহ্মণ দেৱতা এই দানৰ পৰিৱৰ্তে মোৰ যাতে ব্যৱসা বাণিজ্যত মোৰ উন্নতি হয় এতিয়া ব্ৰাহ্মণ হল বিষ্ণু স্বৰূপ তেওঁ যেতি আপোনাক আশীৰ্বাদ কৰিব হেবোৰ প্ৰবলেম কমিব লগতে এটা ঋণৰ ৰেমেডি আপুনি কৰিব আপুনি নিজৰ ঘৰৰ যিমান মেম্বাৰ আছে সকলৰ নামত অকনমান পইচা কালেক্ট কৰি যিমান পইচা কালেক্ট হ'ব হেতু দি ফিশ ফুড কিনি যিকোনো এটা ঝিল বা তালাবত গৈ মাছক খুৱাই দিব ফিশ ফুড কিনি ধন্যবাদ জ্ঞাপন কৰিছো আমালে ফোন কৰাৰ বাবে আমি ইতিমধ্যে সন্ধি পূজাৰ বিষয়ে আমাক ক'লে সন্ধি পূজাৰ পিছতে যেটো কুমাৰী পূজা কৰা হয় নৱৰাত্ৰিৰ সময়ছোৱাত কুমাৰী পূজা কিয় কৰে বা কুমাৰী পূজা কৰিলে আমাৰ কেনে ধৰণৰ মনৰ কামনা পূৰ্ণ হয় এতিয়া চাও ভগৱতী আমি যদি ললিতা ত্ৰিপুৰা সুন্দৰীক চাও প্ৰথমতে বালাম্বিকা মানে 8 বছৰীয় কন্যা দেন ষোড়শ মানে 16 ইয়াৰ্ছৰ দেন ত্ৰিপুৰা মানে 24 ইয়াৰ্ছৰ তাৰ পিছত কোৱা হৈছে মহা ত্ৰিপুৰা সুন্দৰী মানে 32 এজৰ সো তেনেকে আমি যদি কামৰূপৰ অনুসৰি চাও তেতিয়া এক দানৱৰ তৈরি হৈছিল সেই নিৰ্মাণ হৈছিল সেই দানৱে কি কৰিলে কোলাসুৰ সেই দানৱে কি কৰিলে সকলো দেৱতাক ডিস্টার্ব কৰা ষ্টাৰ্ট কৰিলে সো এন্ডৰ দেৱতা সকলে কামাখ্যা গুহানিৰ শৰণাপন্ন হলে সো দেৱীয়ে ক'লে যে মই এটা সৰু বেবীৰ ৰূপ লৈ কুমাৰীৰ ৰূপ লৈ এই কোলাসুৰৰ নাশ কৰিম কোলাসুৰৰ ওচৰত গৈ ক'লে যে মোৰ কোনো মা নাই মোৰ কোনো পিতা নাই মানে মই ব্ৰহ্মজনী মোৰ কোনো মাতা পিতা নাই
মই স্বয়ংভূব হয় মোৰ ভোক লাগিছে মোক কিছু বস্তু খাবলৈ দিয়া এতিয়া তেওঁ কুদৃষ্টিত তেওঁক দেখিলে তেতিয়া ভগৱতী এটা ৰিজন পাই গলে যে মই তোমাৰ সংহাৰ কৰিম যেহেতু তেওঁ মাতৃ হয় তেওঁ অকলে সংহাৰ নকৰে ৰিজন পাই গলে এতিয়া তেওঁ খাইয়ে আছে এণ্ডত দেখিলে যে একোৱে নাই তেতিয়া ৰজাই দম্ভত কৈছে কোলাসুৰে যে হে মহামায়া ইহ ৰাজ্যত যি আছে সকলো ভক্ষণীয় সকলোৱে খাই লও তেতিয়া কোলাসুৰক উঠাই দেৱীয়ে ভক্ষণ কৰিছে হে দেৱীৰ নাম হল কোলাসুৰ বিধ্বংসকাৰিণী সো কোলাসুৰক যেহেতু দেৱীয়ে বধ কৰিছে সো কামৰূপত বিশেষকৈ অসমত কুমাৰীৰ এটাই নাম কৌলকুমাৰী মানে যোন কোলাসুৰক বধ কৰিছে আৰু কুমাৰীক যদি আপুনি নৱৰাত্ৰি বা যিকোনো দিনত ভোগ দিয়ে যি খাবলৈ দিয়ে যেহেতু কোলাসুৰক ভক্ষণ কৰিছে যোনে স্বৰ্গমৰ্ত ৰসাতলৰ অধিপতি আছিল সো সম্পূৰ্ণ ব্ৰহ্মাণ্ড ভোজন কৰোৱাৰ পুণ্য কুমাৰী পূজনত পোৱা যায় আচ্ছা আমি জানিম আকৌ বিষয়ে আকোতে ফোন কল আহিছে আমি খেয়াল লৈ লৈছো হেল্ল' নমস্কাৰ জনাইছো আপুনি কোনে কৈছে কি জানিব বিচাৰিছে হয় মই মোৰ ল'ৰাটোৰ বিষয়ে জানিব বিচাৰিছো ল'ৰাটোৰ নামটো ক'ব আপুনি প্ৰাণদীপ নাথ প্ৰাণজিত নাথ প্ৰাণদীপ কি জানিব বিচাৰিছে ল'ৰাটো মানে এই বেংকৰ এক্সাম দি আছে আকৌ বেলেগ চাকৰি হেৰি আছে অলপ কাৰণে নহয় কি কাৰণে নহয় এতিয়া 1 পৰা 9 ভিতৰত যিকোনো এটা আপুনি নম্বৰ ল'ব 1 কৈছো 1 লৈছে চাওক প্ৰথম কথা আপুনি এটা সংখ্যা লৈছে 1 which represents the sun energy মানে somewhere government চাকৰি কিন্তু স্লোকে হইলেও লাগিব লগতে আমি যদি চাও দেন নো ডাউট অষ্টমত গৈছে বাট তথাপিও এটা বস্তু লক্ষণীয় যে বুধ গ্ৰহ আৰু ৰবি গ্ৰহ লগতে আছে সো ইদাৰ বুধাদিত্য যোগ ক'ব পাৰি যদি সৌ অষ্টমত আছে তথাপিও লগতে লাল কিতাব অনুসৰি কিন্তু কোৱা হৈছে যে যেতিয়া বুধাদিত্য লগত হয় তেতিয়া মংগল নেক হয় এটা বস্তু জাস্ট কৰিব লাগিব তেওঁ ক'ব যে ষ্টেট লেভেলৰ গভৰ্ণমেণ্ট জবত বেছিকৈ এপ্লাই কৰিব কিয়নো তেওঁৰ 10th কাস্পল সাবলৰ্ড মানে কৰ্মৰ অধিপতি আৰু 6th কাস্পল সাবলৰ্ড মানে সাৰ্ভিসৰ অধিপতি দুটাই চন্দ্ৰমা হয় চন্দ্ৰমাৰ কিছু ৰেমেডি তেওঁ কৰিবলৈ দিব প্ৰথম কথা তেওঁ ক'ব ডেইলি ইদাৰ ইউটিউবত লগাই শুনিব দিব বা নিজে পাঠ কৰিব দিব আদিত্য হৃদয় স্তোত্ৰ যেতিয়া ৰামচন্দ্ৰই ৰাৱণক বধ কৰিব গৈছিলে তেতিয়া আগস্ত্য মুনিয়ে ৰামক কৈছিলে যে নিজৰ কুল দেৱতা সূৰ্যৰ পূজা কৰা যশ লাভ হ'ব আৰু শত্ৰু দমন হ'ব সো আদিত্য হৃদয় স্তোত্ৰ এটলিষ্ট হেডফোনত লগাই তেওঁক ডেইলি শুনিব দিব সূৰ্যাস্তৰ পূৰ্বত লগতে তেওঁক কিছুমান ৰেমেডি দিব তেওঁক ক'ব যে কাণত যাতে গোল্ডৰ ইয়াৰিং দুটা কাণতে আৰু কৰ্ণচ্ছেদ হ'ব বৃহস্পতিবাৰে লগতে তেওঁক ক'ব যে স্টাৰ্টিং ফ্ৰম এনি অস্পিচিয়াছ মানডে যিকোনো সোমবাৰৰ পৰা তেওঁক ক'ব অকণমান কেঁচা গাখীৰত 3 দানা চেফ্ৰন 3 ষ্ট্ৰেণ্ডছ অফ চেফ্ৰন মিক্স কৰি আফটাৰ বাথ হেতুৱেদি গা ধুবলৈ দিব আৰু হেতু ঢালাৰ পাছত যাতে সোপ এপ্লাই নকৰে যদি ৰেমেডি ভালকে কৰা যায় আৰু ভগৱতীৰ কৃপা হৈ যায় দেন উইদিন 2025 নৱেম্বৰ 13 তেওঁৰ কাৰ্যসিদ্ধি হ'ব লাগে ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ ফোন কৰাৰ বাবে আমি তাপো যেহেতু আমি নৱৰাত্ৰিৰ বিষয়ে আমি কথা পাতি আছো দুৰ্গা পূজা বুলি ক'লে সকলোৰে মনত অপাৰ আনন্দ লাগে আৰু এই বেলিও কিন্তু ব্যতিক্ৰম নহয় কিন্তু অইন বেলি আমি 5 দিনীয়াকৈ দুৰ্গা পূজা পালন কৰোঁ আমি দেৱী দুৰ্গাক স্থাপন কৰাৰ দিনাৰ পৰা অৰ্থাৎ বেলবৰণৰ দিনাৰ পৰা এইবাৰ কিন্তু দুৰ্গা পূজা 5 দিনৰ বিপৰীতে 4 দিন হৈছে কিয়নো অষ্টমী আৰু নৱমী এই দিন পৰিছে এটো কিহৰ কাৰণে মানে এদিনতে অষ্টমী নৱমী পৰিছে কিছুমান বস্তু হল ভগৱতীৰ ইংগিত আমি যদি চাও কিছুদিন আগতে যেতিয়া কাঠমাণ্ডুত কুমাৰীৰ পূজন হৈ আছিল তেতিয়া কোৱা হৈছে যে কুমাৰী সাক্ষাৎ ভগৱতী হয় আৰু কামৰূপত কোৱা হৈছে যে কুমাৰীৰ পূজা মাত্ৰে দুৰ্গা পূজাৰ 4টা প্ৰথম অংগ ষোড়শোপচাৰ পূজন মানে বস্ত্ৰ আদি সকলো দিলো দেন কোৱা হৈছে যে বলিদান দেন মহাস্নান আৰু যজ্ঞ 4টা ভাগ হয় এতিয়া 4টা ভাগত যদি কোনো দুখ হৈছে তেতিয়া আমাৰ দৈব দোষ লাগিছে এই দৈব দুখৰ পৰা বচাবলগীয়া এটাই উপায় আছে হেতু হল কুমাৰী পূজন বা লগতে যদি বিচাৰো আমি গুৰুপত্নীৰ পূজন বা সুহাসিনী পূজন কৰিব পাৰো সো তাতে কুমাৰী পূজনৰ ইমান মাহাত্ম্য সো সেই স্থানত কুমাৰীৰ কি হল কিছুমান দিন আগতে আমি যদি লক্ষণ কৰো মেবি বিফোৰ 15 ডেজ 15 দিন আগতে এটো ইনসিডেন্ট হৈছে কাঠমাণ্ডুত কুমাৰী পূজাৰ পাছত কুমাৰী কিন্তু বহুত উখ জাগাৰ পৰা মানে হেতু আৰ্টিফিশিয়াল আছিল সিৰহিটো তাৰ পৰা পৰিলে তাৰ নেক্সট দিনা কি হল আমি যদি বেনাৰসত চাও তাতে কাশী বিশ্বনাথৰ মন্দিৰত কিন্তু অকনমান জুই লাগি গৈছিল বাই মিস্টেক সো এটো বছৰ আমি কিছুমান ইনসিডেন্ট দেখিলো যেটো বহুতে লাজ মানে লাগিবলগীয়া কিছুমান ইনসিডেন্ট হয় লগতে আমি যদি দেৱীৰ আগমন আৰু গমন চাও সো দেৱী দোলাত আহিছে যাৰ ফলত ডিজিজ বাঢ়িব দেৱী ঘটক মানে ঘোৰাত যাব যাৰ ফলত ৰজা ছত্ৰভংগ হ'ব সো আমি যদি চাও কিছুমান ৰাজ্যত কিন্তু কিছুমান
চেঞ্জেছ আহিছে হয় চৰকাৰৰ ফালৰ পৰা সো তেনেকৈ কিছুমান জায়গাত এইবোৰ বস্তু দেখিবলৈ পোৱা গৈছে হেহে পূজাৰ যেটো সময় হয় হেতুও কিন্তু লোপ পাইছে সো যেতিয়াই তিথি লোপ পায় তেতিয়া কোৱা হৈছে যে কোনো না কোনো স্থানত ভগৱতীৰ অতিকৈ বেছি পূজা বা 10 সহস্ৰ দুৰ্গে দুৰ্গে দক্ষিণী স্বাহা আদি মন্ত্ৰৰে দেৱীৰ পূজা কৰাৰ বিধান যেহেতু দুদিনৰ জায়গাত এদিনতে পূজা হৈ যাব তো তাতে দুটা সূৰ্য স্পৰ্শ নহয় সো এটো সামহায়াৰ এটা মেসেজ হয় যে আমি প্ৰকৃতিক ভালকে ট্ৰিট কৰা নাই নিশ্চয়কৈ যেটো অনুষ্ঠানৰ পৰা বিদায় লব হ'ব বিদায় লোৱাৰ পূৰ্বে আমি শনিৰ যেটো চাৰি ছাতি আছে সেই চাৰি ছাতিৰ বিষয়ে বিভিন্নজনে জানো হয়তো আমি বহুজনে নাজানো তো কি নিয়ম থাকে সেই বিষয়ে আমি শেষত আপোনাৰ পৰা জানিম এতিয়া চাও তিনিটা ৰাশিৰ চাৰি ছাতি চলিছে বা জিহতৰ ঢাইয়া চলিছে মানে শনি যদি কাবাৰ চন্দ্ৰ ৰাশিৰ পৰা 4 8 12 4 8 আৰু 12 স্থানত বহিছে হিহতৰ অকনমান প্ৰবলেম চলিছে বা যিকোনো মানুহে শনিক ভাল ৰাখিবলৈ খোজে সো যদি শনিক ভাল ৰাখিব লাগে দেন সন্ধি পূজাৰ টাইমত ভগৱতীক যন্ত্ৰ পুষ্প মানে কি এনেকা ফ্লাৱাৰ যেটো যন্ত্ৰৰ নিচিনা কাম কৰে শ্ৰী চক্ৰৰ নিচিনা কাম কৰে সো তাৰ মাজত এটা হল অপৰাজিতা বা নীলকণ্ঠ এটা হল কৰবি পুষ্প মানে ইয়েলো কালাৰৰ এটা ফ্লাৱাৰ হয় ৰাস্তাত দেখিবলৈ পোৱা যায় কৰবি পুষ্প বা হেতুক লিংগ পুষ্প কোৱা হৈছে দেন জপা পুষ্প মানে হিবিস্কাস তাৰ পিছত পদ্ম মানে লোটাস তাৰ পিছত দ্ৰোণ পুষ্প এই পাঁচটা ফুলেদি ভগৱতীৰ পূজন কৰিব লাগে আৰু যদি সম্ভৱ হয় সন্ধি পূজাত এই পাঁচটা ফুল 108 কে দেৱীক দিব লাগে এতিয়া ইয়াতে এটা কথা মই স্পষ্ট কৰো দ্ৰোণ পুষ্প আজি ডেটত পোৱা নাযায় ইজিলি সো দ্ৰোণ পুষ্পৰ অনুকল্পে এজ এ সাবস্টিটিউট 108 বেলপাত সো এই পাঁচটা বস্তু 108 কে ইদাৰ মালা বনাই বা নরমাল কিনি যদি মন্দিৰত দিয়া হয় সন্ধি পূজাৰ সময়ত দেন শনি ৰাহু কেতুৰ সকলো দুষ্প্ৰভাৱৰ পৰা মুক্তি পোৱা যাব তাপস ঘোষ বহুখিনি সময় আমাক আপুনি দিলে আপোনাৰ পৰা আমি বিদায় লব হ'ব কিন্তু তাৰ প্ৰাক মুহূৰ্তত আপোনাৰ আমি যদি এড্ৰেছটো পাম আমাৰ দৰ্শকসকলে যদি আপোনাক যোগাযোগ কৰিব বিচাৰিছে যদি যোগাযোগ নম্বৰটো আপুনি দিয়ে তেতিয়া হলে আপুনি জনাই দিব পাৰিব হয় প্ৰথম কথা মোৰ এড্ৰেছটো হল পানবজাৰ হৰিসভা মন্দিৰৰ লগতে বালাজী জেমছ পানবজাৰ হৰিসভা মন্দিৰৰ লগতে বালাজী জেমছ ফাৰ্ষ্ট ফ্লোৰ আৰু লগতে মোৰ অফিচিয়েল নম্বৰ হল 9394936062 9394936062 তাপস ঘোষ শেষত পুনৰ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো বিশেষকৈ আমি মহালয়াৰ সমান্তৰালকৈ নৱৰাত্ৰি আমি কেনেকৈ পালন কৰিম কি নিয়ম আমি অৱলম্বন কৰিম সন্ধি পূজা কেনেকৈ কৰিম কুমাৰী পূজা আমি কেনেকৈ কৰিম দেৱীৰ নটা ৰূপৰ বিষয়ে আপুনি অতি সুন্দৰভাৱে আমাৰ লগতে আমাৰ দৰ্শকসকলক জনাইছে অনুষ্ঠানৰ শেষত পুনৰ আমি আপোনাক ধন্যবাদ জনাইছো সকলোকে নৱৰাত্ৰিৰ হিয়াফৰা শুভেচ্ছা আৰু প্ৰীতি সকলোৱে ভগৱতীৰ শৰণাপন্ন হওক যেনেকৈ ৰামচন্দ্ৰ ৰাৱণৰ বধ কৰি নিজৰ ৰাজ্য ভ্ৰষ্ট ৰাজ্য উদ্ধাৰ কৰিছে তেনেকৈ ভগৱতীৰ শৰণাপন্ন হৈ ধৰ্ম অৰ্থ কামমোক্ষ চতুৰ্বৰ্গ ফল সকলোৱে লাভ কৰক ধন্যবাদ দৰ্শকসকল আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছে আমালৈ ফোন কৰিছে আপোনালোকৰ বিভিন্ন সমস্যা আমাৰ আগত দাঙি ধৰিছে আপোনালোকৰ সেয়া পাৰিবাৰিকে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক চাকৰি ক্ষেত্ৰতে হওক বিভিন্ন সমস্যাৰ সমাধান দিবৰ বাবে আমি চেষ্টা চলাইছো অহা খণ্ডত পুনৰ আপোনালোকৰ সৈতে আমি আগবাঢ়িম আমাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ভাগ্যলিপিৰ জৰিয়তে বিভিন্ন সমস্যাৰ সমাধান দিবৰ বাবে চেষ্টা কৰিম আজিলৈ ইমানে পৰৱৰ্তী খা খবৰৰ বাবে আপোনালোকে চাই থাকিব প্ৰথম খবৰ ধন্যবাদ